নমস্কাৰ, মই প্ৰভাত বৰা আৰু এনি বাহাতৰ প্ৰতিজন দেখুৱাব খুজিছোঁ আজি আমাৰ এই প্ৰতিবেদন। হয়, লিডুত কৃত্ৰিম বানপানী। এই কৃত্ৰিম বানপানীয়ে লিডুৰ কেইবাখনো গাঁও জলমগ্ন কৰি তুলিছে, যাৰ ফলস্বৰূপে বহু লোকে ঘৰৰ বয় বস্তুবোৰ ঘৰৰ পৰা উলিয়াই আনি ওখ ঠাইত অৰ্থাৎ ৰাস্তাৰ মাজত তেনেকুৱা ঠাইত তেওঁলোকে আশ্ৰয় লৈছে। মূলতঃ কৃত্ৰিম বানপানী। যোৱা নিশা যি মুষলধাৰ বৰষুণ দিছিল, সেই মুষলধাৰ বৰষুণৰ ফলতেই এই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। লগতে যি লিডু মহাবিদ্যালয়, লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ কাষৰে বৈ যোৱা যি কেঁচা নলা নামেৰে এটি নলা আছে, সেই নলা পানীৰে উপচি পৰি সেই নলাৰ পানী গাঁওসমূহত সোমায়, যাৰ ফলস্বৰূপে গাঁওখন সম্পূৰ্ণভাৱে জলমগ্ন হৈ পৰিছে। মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আচলতে কিদৰে সম্পূৰ্ণ গাঁও পানীৰে ভৰি পৰিছে। ৰাস্তাৰ মাজতো এবুকু পানী, ক'ৰবাত একাঠু পানী, ক'ৰবাত এবুকু পানী। আচলতে এনেদৰে পানীসমূহ মানুহৰ ঘৰৰ মাজেদি আহি আছে। এয়া চব কিদৰে এই ঘৰটি পানীৰ মাজত ডুব গৈ আছে। আচলতে ক'ব লাগিব লিডুত এতিয়া কেইবাখনো গাঁও সম্পূৰ্ণ পানীৰ তলত, যাৰ ফলস্বৰূপে এতিয়া লিডুৰ সেই গাঁওসমূহৰ বাসিন্দাসকল এতিয়া দিশহাৰা হৈ পৰিছে, কিয়নো তেওঁলোকৰ যিসমূহ বয় বস্তু, খোৱা বস্তু সকলোবোৰ পানীৰ এতিয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে। এই ক্ষেত্ৰত আমি কথা পাতিম। আমাৰ কেইগৰাকীমান লোক আছে এই গাঁওখনৰ। হয়, কেইগৰাকীমান লোক আছিল যিসকল ব্যক্তি ঘৰৰ ভিতৰেদি পানীসমূহ ওলাই আহিছে। আমি সেই ব্যক্তিসকলৰ ওচৰত কথা পাতিবলৈ চেষ্টা কৰিম। হয় দাদা, আচলতে কেনেকুৱা পৰিৱেশ সৃষ্টি হৈছে এতিয়া? পৰিৱেশটো কি ক'ম, গোটেই বছৰে এইটো এনেকুৱাই হৈ থাকে। ঘৰৰ ভিতৰত পানী সোমাই যায়, কাছানালা নৈখন বাঢ়ি আহি কিনে ইয়াৰ ঘৰৰ ভিতৰত পানী সোমাই যায়। মূৰটো কাঁহী বাতিৰ পৰা লৈ কিনে বিচনালৈকে চব পানী হৈ গৈছে। গতিকে এইটো কলিঙ্গাৰ আগত কাছানালাত ইমান হেৰি নাছিলে, এতিয়াতো কাছানালাখনত এই কেইবছৰৰ পৰা এনেকুৱা অসুবিধা পাই আছোঁ। কেইবছৰ বুলি নহয়, আমি সৰুৰে পৰা এনেকুৱাই চাই আহিছোঁ। আৰু ইয়াৰ কোনো হেৰি নলয়, কলিঙ্গাই ইয়াৰ বিষয়ে একো নকয়, মাত নেমাতে। আমাৰ ইমান হাৰাশাস্তি হয়। আচলতে কলিঙ্গাই নলাত খান্দিছিলে নেকি বাৰু? খান্দাটোতো নাই খান্দা, কলিঙ্গা নলা খান্দা নাই, আজিলৈকেতো দেখাই নাই কলিঙ্গা খান্দিবলৈ নলা। কলিঙ্গাই যদি নলাখন অকণমান বৰকৈ খান্দি দিয়ে তেনেহ'লেতো এই বানপানীখন নহয়। হয়, এষাৰ কথা উল্লেখ কৰিব লাগিব, কিয়নো এই কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে কেঁচা নলা। আৰু কেঁচা নলাৰ যিমান দ হ'ব লাগে, যিমান কেঁচা নলাটো খন্দুৱাব লাগিছিল, সেই বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনে সেই কেঁচা নলাটোৰ ওপৰত কোনো ধৰণৰ মনোযোগ নিদিয়াৰ বাবে আচলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। মই আৰু এগৰাকী ব্যক্তিৰ সৈতে কথা পাতিম। হয় দাদা, আপোনাৰ যি বানপানী হৈছে এইটো কেনেকুৱা কৰিছে? মোৰ ঘৰত একেবাৰে যে পানী সোমাই গ'ল, তাৰপিছত ধান একেবাৰে এইটো বেয়া হৈ গ'লে। এতিয়া পানী সোমাই গ'ল ধানৰ ভিতৰত। কি ক'ম আৰু, চৰকাৰে একো সুবিধা নিদিয়ে। আৰু এতিয়া আপোনাৰ কি বস্তু অনিষ্ট হৈছে? মোৰতো ধান মই বছৰ ধান খেতি কৰি খাওঁ যে, এইটো বেয়া হ'ল। এতিয়া কোনে দিব এতিয়া কওকচোন? হয়, আচলতে এওঁলোকৰ যি বছৰ যোৱা কষ্টৰ ফল ধান, সেই ধান যি তেওঁলোকে ৰাখিছিলে, সেই ধানখিনিও সম্পূৰ্ণৰূপে পানীত ডুব যায়, যাৰ ফলস্বৰূপে তেওঁলোকৰ ধানবোৰ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে। আচলতে এনেদৰে তেওঁলোকে এতিয়া বৰ দুখত ভাগি পৰিছে, কিয়নো তেওঁলোকৰ যিসমূহ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি ঘৰত বিভিন্ন সা সামগ্ৰী, ধান, সেই সকলোবোৰ এতিয়া পানীত ডুব যায়। লিডুৰ পৰা প্ৰভাত বৰা প্ৰতিবেদন, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী।
আমাৰ যোগাযোগ নম্বৰ 9435013969